ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আঘোণ মাহৰ 19 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ডিচেম্বৰ মাহৰ 6 তাৰিখ শনিবাৰ। আজি তিথি হৈছে কৃষ্ণা দ্বিতীয়া তিথি আৰু কৃষ্ণা দ্বিতীয়া তিথি থাকিব দেওবাৰে মধ্যৰাতি 12:44 পৰ্যন্ত। তাৰপিছত কৃষ্ণা তৃতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ আৰু মৃগশিৰা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 11:48 পৰ্যন্ত। তাৰপিছত আৰ্দা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱগণ। মৰণত আজি দ্বীপদ দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:42 পৰা 8:34 পৰ্যন্ত, আকৌ 10:29 পৰা 12:21 পৰ্যন্ত, আকৌ 2:03 পৰা 4:35 পৰ্যন্ত, আকৌ 5:23 পৰা 6:18 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:01 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:27। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকে সংবেদনশীলতা আৰু মমতাৰে ভৰা দিন অনুভৱ কৰিব। আপোনাৰ ঘৰত আজি শান্ত পৰিস্থিতিয়ে আপোনাক আৰামদায়ক পৰিৱেশৰো সৃষ্টি কৰাব। আপুনি বৃদ্ধসকলৰ আৱেগিক প্ৰয়োজনীয়তা আৰু শিশুৰ অনুভৱসমূহ আপুনি গভীৰভাৱে বুজিব আৰু তেওঁলোকক আৱেগিক সহায় কৰোৱাটো আপোনাৰ বাবে আজি ভাল হ'ব। আৰ্থিক কথা বতৰা আহিলে আপোনজনৰ সৈতে আপুনি পৰামৰ্শৰ ক্ষেত্ৰত আগবাঢ়ক। ইয়াৰ ফলত আপুনি লাভজনক ব্যৱসায়িক কিছুমান পৰামৰ্শ লাভ কৰিব আৰু আপোনাৰ কথা আৰু আচৰণে আনৰ ওপৰত আজি ইতিবাচক প্ৰভাৱ পেলাব, যাৰ ফলত আপুনি আজি বেলেগৰ সৈতেও ভালদৰে সংযোগ স্থাপন কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ বিশ্বাসযোগ্য স্বভাৱটোৱে আপোনাৰ আজি কামত আহিব। ইয়াৰ ফলত আপুনি ভাল খবৰো আজি লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰৰ আজি কামৰ বোজা বৃদ্ধি পাব আৰু আপোনাৰ যিসকল মানৱ সম্পদ বা কাউন্সিলিঙৰ ক্ষেত্ৰত আছে তেওঁলোকে আজি আনৰ অনুভৱ বুজিব পাৰিব আৰু উন্নত সিদ্ধান্তবোৰ ল'ব পাৰিব। আপোনাৰ দলীয়ভাৱে কাম কৰাটোৱে আজি আপোনাৰ সহানুভূতিশীল মনোভাৱৰ আজি শলাগ ল'ব আৰু উন্নতিও দেখিব। মেনেজমেণ্টৰ ক্ষেত্ৰত থকাসকলে আজি বিশ্বাসযোগ্য স্বভাৱটোৱে তেওঁলোকৰ বাবে দৃষ্টি আকৰ্ষণ কৰিব আৰু হয়তো আপোনালোকে অতি সোনকালে আপোনাৰ সফলতাও অৰ্জন কৰিব পাৰিব। সাক্ষাৎকাৰত আপোনাৰ আজি ভদ্ৰতাই পেনেলটোক আপোনাক আপলোড কৰিব আৰু ইয়াৰ ফলত আপোনালোকে কৰ্মসংস্থাপন পোৱাৰ পূৰ্ণ সুযোগ লাভ কৰিব। আজি প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকৰ গভীৰ অনুভৱ কৰিব আজি আৰু মধুৰতা বৃদ্ধি পোৱা দেখা গৈছে। আপোনাৰ সংগীৰ সৈতে বুজাবুজি আৰু যত্নৰ দ্বাৰা আপোনালোকে নিৰাপদ অনুভৱ কৰিব আৰু অতি শীঘ্ৰে আপোনালোকে নিজৰ সম্বন্ধবোৰ চিৰস্থায়ী কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ চিন্তাধাৰাবোৰ আজি ইজনে সিজনৰ প্ৰতি শ্বেয়াৰ কৰক। ইয়াৰ ফলত আপোনালোকে ভাল সিদ্ধান্তবোৰ ল'ব পাৰিব আৰু অবিবাহিতসকলে হয়তো শান্ত স্বভাৱৰ সৈতে আকৰ্ষণীয় সম্পৰ্ক বিচাৰি পাবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পোৱাটো আজি সম্ভাৱনা আছে। বিবাহিত দম্পতীয়ে আজি সন্মানৰে সুষম মিশ্ৰণ দেখা পাব। ইয়াৰ ফলত আপোনালোকৰ সম্বন্ধবোৰো ভাল হ'ব আৰু আপোনালোকৰ ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। আৱেগিক ভাৰসাম্যৰ ফলত আপোনালোকৰ টোপনি আজি ভাল হ'ব আৰু আপোনালোকৰ মানসিক স্বাস্থ্য ভাল হ'ব। আপোনাৰ আজি ছালৰ লগত জড়িত কিছু সমস্যাই দেখা দিব পাৰে, তথাপি আপোনালোকে আয়ুৰ্বেদিক বস্তু এই ক্ষেত্ৰত সেৱন কৰাটো ভাল হ'ব আৰু আয়ুৰ্বেদিক চিকিৎসা কৰাটো ভাল হ'ব। আজি আপোনালোকৰ পেটৰ লগত জড়িত সমস্যাও হোৱাৰ সম্ভাৱনা আছে, কিন্তু খাদ্যাভ্যাস যদি সুসংগঠিত কৰি ৰাখে তেনেহ'লে এই ক্ষেত্ৰত আপোনালোকে সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি দিনটো আপোনালোকৰ তৃপ্তি আৰু কামনা পূৰণৰ দিন হ'ব। আপোনাৰ সাফল্য বা কৰ্মই ঘৰতে এক আনন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব। আপোনাৰ সফলতাত বয়োজ্যেষ্ঠসকলে আজি গৌৰৱ প্ৰকাশ কৰিব। গৃহিণীসকলে আত্মযত্নৰ সময় উলিয়াব পাৰিব আৰু তেওঁলোকৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ আজি ঘৰৰ সকলোৱে শলাগ ল'ব। আৰ্থিকভাৱে আজি আপোনালোকে বোনাছ আদি পোৱাৰ সম্ভাৱনাও আছে আৰু পৰিশোধৰ ক্ষেত্ৰতো আপোনালোকৰ কিছু আশা থাকিব। গতিকে যিমান ঋণ আছিলে সেইবোৰ পৰ্যায়ক্ৰমে আপোনালোকে পৰিশোধ কৰিবলৈ চেষ্টা কৰক। ইয়ে আপোনালোকৰ সন্মান বৃদ্ধি কৰিব আৰু ভৱিষ্যতো আপোনালোকৰ বাট মুকলি হ'ব। ব্যৱসায়ৰ পৰা অনুকূল ফলাফল পাব আপুনি। আজি জীৱনটো আপোনালোকৰ আৰামদায়ক আৰু সুখদায়ক হিচাপে পৰিগণিত হ'ব। কাৰ্যালয়ত আপোনাৰ কামৰ সকলোৱে আজি শলাগ ল'ব। কৰ্মক্ষেত্ৰত আপোনাৰ ভূমিকাক আজি স্বীকৃতি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ কৰ্মচাৰীসকলেও কিছু সহায় পাব।
আপোনাৰ ক্লায়েণ্টৰ আজি অনুমোদন বা প্ৰকল্পৰ ফলাফলে আপোনাৰ আজি আশা পূৰণ কৰিব। আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ আত্মবিশ্বাস আৰু নিৰ্ভৰযোগ্য কৰ্মনীতিবোৰ লক্ষ্য কৰিব আৰু সেইমতে আপুনি যদি আগুৱাই যায় তেনেহ'লে ইয়াৰো ভাল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। চাকৰি প্ৰত্যাশীসকলে ভাল অফাৰ বা ইতিবাচক আপডেট লাভ কৰিব। ফ্ৰিলান্সাৰসকলে উচ্চ দৰমহা পোৱাৰ প্ৰজেক্ট লাভ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ নিজৰ উন্নতিও দেখিব। প্ৰেমৰ ক্ষেত্ৰত আজি সন্তুষ্টি আৰু কৃতজ্ঞতা ভাৱ প্ৰাধান্য পাব আপোনাৰ। সৰু সৰু যিবোৰ আপোনালোকৰ বাধা আছিলে সেইবোৰ নাইকিয়া হ'ব আৰু আপোনালোকে বৰ্তমানৰ মুহূৰ্তবোৰ আনন্দৰে কটাবলৈ সক্ষম হ'ব। অবিবাহিতসকলে হয়তো এনেকুৱা এজনক বিচাৰি পাব যিয়ে আৱেগিক নিৰাপত্তা প্ৰদৰ্শন কৰিব আৰু সন্মান দিব। এনে কৰিলে আপোনালোকৰ সংগীও আপোনাৰ বহু পৰিমাণে আজি আপোনাৰ সহযোগ কৰিব। বিবাহিত জীৱনত পুৰণি ক্ষোভ সম্পূৰ্ণৰূপে আজি নাইকিয়া হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা দেখা পাব আৰু ঘৰৰ পৰিৱেশো ভাল হ'ব। আজি আপোনালোকৰ সম্পৰ্কত বিশ্বাস আৰু সহজতাৰ এক সুন্দৰ মিশ্ৰণ দেখা পাব। ইয়াৰ ফলত আপোনালোকে নিজৰ সম্পৰ্কবোৰ ভালদৰে স্থাপন কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ ছালৰ লগত জড়িত কিছু আপোনালোকে উজ্জ্বলতা দেখা পাব। ইয়াৰ ফলত আপোনালোকে আজি নিজকে ইতিবাচকতা অনুভৱ কৰিব। খাদ্য খোৱাৰ বাবে আপোনালোকৰ পেটত কিছু গধুৰতা অনুভৱ হ'ব যদিও যদি আপোনালোকে সুষম খাদ্য গ্ৰহণ কৰে তেনেহ'লে আপোনালোকৰ চিন্তাৰ একো কাৰণ নাই। টোপনিৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব যাতে কোনো কাৰণতে আপোনালোকে টোপনি ক্ষতি নকৰে আৰু যোগাসন আদি কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ শাৰীৰিক দিশত ভাৰসাম্য লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনালোকৰ নতুন সুযোগ আৰু সুস্থিৰ আৰম্ভণিৰ সুবিধা লাভ কৰিব। কোনো প্ৰকল্পৰ বাবে ঘৰতে সুনিৰ্দিষ্ট পদক্ষেপ লোৱাৰ সম্ভাৱনা আছে। সন্তানৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে আলোচনাই উৎসাহ বৃদ্ধি কৰিব। গৃহিণীসকলে ঘৰুৱা সঞ্চয় আৰু সৰু সৰু আৰ্থিক ব্যৱস্থাবোৰ পৰিচালনাত আপোনাক সহায় কৰি আপোনাৰ দিশত অলপ কিছু সকাহ দিয়াৰ ব্যৱস্থাও কৰিব। আৰ্থিক সুযোগ আৰু লাভ মুকলি হ'ব আজি। নতুন ব্যৱসায়িক প্ৰস্তাৱ বা সম্প্ৰসাৰণৰ ধাৰণা এটা শক্তিশালী হ'ব। কিন্তু ঘৰুৱা দিশত আপোনালোকে যদি এইবোৰ আলোচনা কৰি আগবাঢ়ে তেনেহ'লে কিছু ভাল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। সৃষ্টিশীলতা আৰু নিৰাপত্তা অনুভূতি আজি থাকিব আপোনাৰ। ইয়াৰ ফলত আপোনালোকৰ ঘৰত আজি সকলোৱে আনন্দিত অনুভৱ কৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত নতুন প্ৰজেক্ট বা নতুন ভূমিকাৰ কামত থকাৰ সম্ভাৱনা আছে। বিত্তীয় বিশ্লেষণ বা ব্যৱসায়িক পৰিকল্পনাৰ সৈতে জড়িতসকলে উল্লেখযোগ্য সুযোগ লাভ কৰিব পাৰিব। জ্যেষ্ঠসকলে আপোনাৰ নিৰ্ভৰযোগ্যতাক বিশ্বাস কৰিব আৰু গুৰুত্বপূৰ্ণ কামত আপোনাক সহায়ো কৰিব। উদ্যোগীসকলে পুঁজিৰ পদ্ধতি বা নতুন ক্লায়েণ্টৰ দ্বাৰা যথেষ্ট আজি লাভৱান হোৱা পৰিলক্ষিত হ'ব। ফ্ৰিলান্সাৰসকলে দীৰ্ঘম্যাদী সুস্থিৰ আয়ৰ সৈতে আজি প্ৰকল্প এটাত তেওঁলোকে স্বাক্ষৰ কৰিব। ইয়াৰ ফলত তেওঁলোকে নিজৰ উন্নতি দেখা পাব আৰু কামবোৰ যদি সুচাৰুৰূপে কৰে ভৱিষ্যতে আৰু অধিক তেওঁলোকৰ নিজৰ ক্ষেত্ৰত উন্নতিয়ে দেখা দিব আৰু লগতে সুযোগো পাব। প্ৰেমৰ ক্ষেত্ৰত আজি স্থিৰতা আৰু গুৰুত্ব স্পষ্ট হ'ব আপোনাৰ। আপোনাৰ সংগীয়ে আপোনাৰ সম্পৰ্কক পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিব। যদি আপোনালোকে মত দিয়ে তেনেহ'লে আপোনালোকৰ এই সম্পৰ্ক ভাল হোৱা পৰিলক্ষিত হ'ব। পৰিকল্পনা আৰু ভৱিষ্যত পৰিকল্পনাৰ বাস্তৱিকভাৱে আলোচনা আজি সম্ভাৱনা আছে আপোনালোকৰ মাজত। গতিকে দুয়োজনে কোনো ধৰণৰ আপত্তি নকৰিলে আপোনালোকৰ আজি সম্পৰ্কবোৰ ভাল হোৱা পৰিলক্ষিত হ'ব। অবিবাহিতসকলে হয়তো এনে এটা সম্পৰ্ক আজি বিচাৰি পাব যিয়ে আৱেগিক আৰু স্থিৰতা দুয়োটাকে প্ৰাধান্য দিব আৰু এনেধৰণৰ যদি আপোনালোকৰ কোনোবা সংগী লাভ কৰে তেনেহ'লে আপোনালোকে কোনো কাৰণতে সেইবোৰ আওকাণ নকৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকে পৰিপক্ক, নিৰাপদ আৰু বিশ্বাসযোগ্য অনুভৱ কৰিব। ইয়াৰ ফলত আপোনালোকৰ প্ৰেম জীৱনত কিছু স্থিৰতা আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে সুষম হৈ থাকিব, যাৰ ফলত দৈনন্দিন কাৰ্যকলাপবোৰ আপোনালোকৰ সহজ হৈ পৰিব। কিছুমানৰ আজি ভোকৰ লগত জড়িত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে সতেজ ফল মূল আৰু পানী খোৱাটো উপকাৰী হ'ব। লঘু ব্যায়াম কৰিলে আপোনাৰ শাৰীৰিক ক্ষেত্ৰত সজীৱতা অনুভৱ কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি দিনটো আপোনালোকৰ পৰিকল্পনা আৰু ডাঙৰ চিন্তাৰ দিন হ'ব। ঘৰতে যিকোনো নতুন পৰিৱৰ্তন বা সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰিলে উৎসাহৰ সৃষ্টি হ'ব। বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উৎসাহিত হৈ পৰিয়ালে নতুন লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰিব। সন্তানৰ ভৱিষ্যত বা শিক্ষাৰ লগত জড়িত দীৰ্ঘম্যাদী প্ৰকল্পৰ দ্বাৰা আপোনালোকে আজি কিছু ভাল ফলাফলো দেখা পাব। আৰ্থিকভাৱে নতুন উৎস বা অতিৰিক্ত আয়ৰ কথা আজি বিবেচনা কৰা হ'ব। ব্যৱসায়ৰ নতুন দিশ, নতুন বজাৰ বা উল্লেখযোগ্য সংযোগ আজি সম্ভাৱনা আছে। আজি আপোনাৰ চিন্তাধাৰা দীৰ্ঘম্যাদী হ'ব আৰু ফলাফল ক্ৰমান্বয়ে গঢ় লৈ উঠিব। কৰ্মক্ষেত্ৰত সুযোগ সম্প্ৰসাৰিত হ'ব। আজি আন্তঃৰাষ্ট্ৰীয় প্ৰকল্প বা বাণিজ্যিক দলৰ সৈতে কাম কৰাৰ ইংগিত পাব।
বিক্ৰী আৰু বিপণনত থকাসকলৰ বাবে এইটো গ্ৰাহক সম্প্ৰসাৰণৰ বাবে অনুকূল সময়। উদ্যোগীসকলে বৃহৎ পৰিসৰৰ সম্প্ৰসাৰণৰ সুযোগ বিচাৰি পাব আৰু নতুন চহৰত ব্যৱসায় আৰম্ভ কৰাৰ প্ৰেৰণা তেওঁলোকে লাভ কৰিব। চাকৰি বিচৰাসকলে বহুজাতিক কোম্পানীসমূহৰ পৰা ইতিবাচক সংকেত লাভ কৰি তেওঁলোকে আগুৱাই যাব পাৰিব আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ কোম্পানী আদিৰ পৰাও তেওঁলোকৰ অফাৰ আদি পোৱাৰ সম্ভাৱনা থাকিব ভৱিষ্যতে। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকৰ গুৰুতৰ কথা বতৰাবোৰ আপোনাৰ ভৱিষ্যতৰ দিশে আগবাঢ়িব আৰু যদি আপোনালোকে সুসংগঠিত হৈ আলোচনাত মিলিত হয় তেনেহ'লে আপোনাৰ বাবে ভাল হ'ব আৰু আপোনাৰ সংগীৰ সৈতে আলোচনাৰ এক নতুন দিশ আপোনাক প্ৰদান কৰিব। ভৱিষ্যত পৰিকল্পনা, ভ্ৰমণ বা বিবাহৰ বিষয়ে আলোচনা কৰিলে আজি আপোনালোকৰ বাবে ভাল হ'ব। দীৰ্ঘ দূৰত্বৰ সংযোগ শক্তিশালী হ'ব। দম্পতি ইজনে সিজনক নিজৰ সপোন পূৰণৰ বাবে অনুপ্ৰাণিত কৰিব। আজিৰ প্ৰেমৰ ভিত্তি হ'ব সমৰ্থন, উৎসাহ আৰু অনুগত্য। সেইবাবে এইবোৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে আগবাঢ়িবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ সক্ৰিয় হৈ থাকিবলৈ চেষ্টা কৰক। কিছু আপোনালোকৰ ভাগৰা অনুভৱ কৰিব পাৰে দীৰ্ঘদিন ধৰি থকা আপোনালোকৰ যি কৰ্মব্যস্ততা তাৰ বাবে। সেইবাবে আপোনালোকে নিজৰ স্বাস্থ্য ভালকৈ ৰাখিবলৈ যত্ন কৰিব আৰু সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু সুষম খাদ্য গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি হয়তো বন্ধন আৰু অসহায়তাৰ অনুভৱ কঢ়িয়াই আনিব পাৰে। আপোনাৰ ঘৰত কোনো বিষয়ত কথা কোৱাৰ ইচ্ছা থাকিলেও হয়তো মনে মনে থাকিব লগা হ'ব পাৰে। গতিকে এনেধৰণৰ পৰিস্থিতিৰ ক্ষেত্ৰত আপুনি নিজকে অলপ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। কাৰো সৈতে বেছি কথা বতৰা পতাৰ পৰা বিৰত থাকিব। বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা আশা আৰু পৰিয়ালৰ নিয়ম নীতিবোৰ আপোনাৰ ওপৰত আজি হেঁচা প্ৰয়োগ কৰিব পাৰে, কিন্তু আপুনি নিজে অলপ এইবোৰত সংযমতা বজাই ৰাখি আপোনাৰ নিজৰ সিদ্ধান্তত অটল থাকিবলৈ যত্ন কৰিব। আপোনাৰ সন্তানৰ শিক্ষা বা অনুশাসনৰ বিষয়ে আপুনি নিশ্চিত নহয়। যদি এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে তেনেহ'লে আপুনি নিজে সেইবোৰ শিক্ষা দিবলৈ চেষ্টা কৰক আৰু লগতে কাৰোবাৰ যদি সহায় ল'ব লগা হয় তেনেহ'লে বয়োজ্যেষ্ঠসকলৰ পৰা সহায় ল'বলৈ এই ক্ষেত্ৰত চেষ্টা কৰক। আৰ্থিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপুনি কোনো ধৰণৰ আজি ৰিক্সি কামত আগ্ৰহ প্ৰকাশ নকৰিব বা ৰিক্সি কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিব। স্থবিৰ হৈ পৰা ব্যৱসায় এটাই আজি আপোনাৰ পুনৰ পদক্ষেপ ল'বলৈ বাধ্য কৰাব পাৰে। ইয়াৰ ফলত পৰিস্থিতি আপোনাৰ সলনি হোৱাও পৰিলক্ষিত হ'ব। গতিকে এই দিশত আগবাঢ়িলে আপুনি আজি লাভৱান হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনাৰ কৰ্মৰ অস্পষ্ট পৰিস্থিতিয়ে আপোনাক কিছু নিৰাপত্তাহীনতা অনুভৱ কৰাব। কামৰ বিভ্ৰান্তিৰ ফলত সিদ্ধান্ত লোৱাটো আপোনাৰ কঠিন হৈ পৰিব পাৰে। গতিকে অলপ সাৱধান হ'বলৈ যত্ন কৰক। মেনেজমেণ্টত আপুনি বহুত আজি আশা দেখিব, কিন্তু সকলো বিষয়ত স্পষ্টতা লাভ নকৰে। উদ্যোগীসকলে নথিপত্ৰত অনুমোদন বা চৰকাৰী প্ৰক্ৰিয়াত বাধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হ'ব পাৰে। নতুন ক্লায়েণ্টৰ নিয়ম বা পৰিৱৰ্তনৰ বাবে ফ্ৰিলেন্সাৰসকলে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকৰ আৱেগবোৰ স্তব্ধ অনুভৱ হ'ব পাৰে আৰু আপুনি হয়তো আপোনাৰ সংগীৰ আগত নিজৰ অনুভৱ প্ৰকাশ কৰিবলৈ সাহস গোটাব নোৱাৰিব পাৰে। মৌনতাৰ বাবে ভুল বুজাবুজি বৃদ্ধি পাব পাৰে। আনহাতে কথা বতৰাৰ জৰিয়তে সমস্যা সমাধান হ'ব। অবিবাহিত দম্পতিৰ বাবে বিশ্বাসৰ অভাৱে আকৰ্ষণত বাধা সৃষ্টি কৰিব। আৱেগিক দূৰত্বই কিছুমান দম্পতিৰ মাজত উত্তেজনা সৃষ্টি কৰিলে আপোনালোকৰ বাবে কিছু ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লগাও হ'ব পাৰে। আজি আপোনালোকৰ প্ৰেমৰ যোগাযোগবোৰ অপৰিহাৰ্য হ'ব পাৰে। গতিকে আপোনালোকে এই ক্ষেত্ৰত নিজাববীয়াকৈ কোনো ধৰণৰ কাৰ্যকলাপ নল'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে ভাগৰুৱা অনুভৱ কৰিব আৰু ডিঙিটো কিছু জঠৰতা অনুভৱ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে চিকিৎসাৰ ব্যৱস্থা কৰক। কিছুমানৰ হাত ভৰিত আপোনালোকৰ কিছু বিষ অনুভৱ হ'ব পাৰে। গতিকে আপোনালোকে বিষ কম কৰিবলৈ হ'লে ব্যায়াম আৰু লঘু খোজকঢ়া এইবিলাক ব্যৱহাৰ কৰিব পাৰে। যদি এনেধৰণৰ কাৰ্যকলাপ কৰে তেনেহ'লে আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব আৰু লগতে আপোনালোকে ধ্যান আদি কৰিলে মানসিক শান্তি আহিব। ইয়াৰ ফলত আপোনালোকে সিদ্ধান্তবোৰো ভালদৰে ল'বলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰম, মনোনিৱেশ, দক্ষতা বিকাশৰ ভৰা দিন হ'ব। ঘৰৰ অসমাপ্ত কামবোৰ আজি সম্পূৰ্ণ কৰাৰ দায়িত্ব আপোনাৰ ওপৰত থাকিব। গতিকে প্ৰতিটো কাম আপুনি নিখুঁততাৰে কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে কামবোৰ কৰাত সুবিধা হ'ব। আপোনাৰ সমৰ্পণত আজি বয়োজ্যেষ্ঠসকল সন্তুষ্ট হ'ব। আপুনি আপোনাৰ সন্তানক তেওঁলোকৰ প্ৰতিভাৰ সৈতে জড়িত পঢ়া শুনা বা দক্ষতা গঢ়ি তোলাত সহায় কৰিব। গৃহিণীসকলে নিজৰ ঘৰৰ সজ্জা বা ব্যৱস্থাত সূক্ষ্ম পৰিৱৰ্তন কৰিব। গতিকে তেওঁলোকক আপুনি আজি সহায় কৰাটো ভাল হ'ব। বিত্তীয় ক্ষেত্ৰত আজি কম খৰচ কৰা আৰু সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়াটোৱে মূল হ'ব আপোনাৰ। এনে কৰিলে আপোনালোকৰ আৰ্থিক দিশত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। ব্যৱসায়ৰ সূক্ষ্ম উন্নতি আৰু মানদণ্ডই ইতিবাচক ফলাফল দিব। ইয়াৰ ফলত আপোনালোকে আগুৱাই যাব পাৰিব।
আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু অনুশাসন আপোনাৰ কামত প্ৰতিফলিত হ'ব। নথিপত্ৰ প্ৰক্ৰিয়াকৰণ বা তথ্য চালিত কামৰ লগত জড়িতসকলে প্ৰশংসা লাভ কৰিব পাৰিব। প্ৰমোচন তাৎক্ষণিক নহ'ব পাৰে যদিও তেওঁলোকৰ প্ৰদৰ্শন শক্তিশালী হ'ব। গুণগত মানৰ পৰ্যালোচনা বা ব্ৰেণ্ড আপডেটৰ দ্বাৰা উদ্যোগীসকলে বহুখিনি লাভৱান হ'ব। চাকৰিৰ বাবে প্ৰস্তুতি চলোৱাসকলৰ বাবে ধাৰাবাহিক প্ৰচেষ্টাই সফলতা দিব আৰু ইয়াৰ ফলত আপোনালোকে নিজৰ ব্যৱসায় সুদৃঢ় কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকৰ স্থিৰতা আৰু সমৰ্পণ স্পষ্ট হ'ব। আপোনাৰ সংগীয়ে আপোনাৰ সম্পৰ্কৰ প্ৰতি আপোনাৰ প্ৰচেষ্টা আৰু দায়বদ্ধতা বুজি পাব আৰু সৰু সৰু ইংগিতবোৰ তাৎপৰ্যপূৰ্ণ হ'ব। অবিবাহিতসকলে হয়তো এনে এটা সম্পৰ্ক বিচাৰি পাব যিটো লাহে লাহে কিন্তু দৃঢ়ভাৱে এটা সুদৃঢ় ভেটিৰ ওপৰত গঢ় লৈ উঠিব। আৰু লগতে প্ৰেম আজি সুস্থিৰ, গুৰুতৰ আৰু মূল্যৱান বুলিও অনুভৱ কৰিব পাৰিব আপুনি। সেইবাবে সংগীৰ সৈতে আপোনালোকে ইতিবাচক মনোভাৱ ৰাখক, সৎ হৈ চলিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ভাল সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত আপোনালোকে কিছু ভাগৰুৱা অনুভৱ কৰিব পাৰে। গতিকে আপোনালোকে অলপ এই ক্ষেত্ৰত সকাহ পাবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। অনিয়মিত খাদ্যাভ্যাসৰ ফলত আপোনালোকৰ পেটৰ লগত জড়িত সমস্যাই অনুভৱ কৰিব পাৰে। কিন্তু যদি আৰু অধিক আপোনালোকে সুসংগঠিত হয় আৰু লগতে আপোনালোকে খাদ্যাভ্যাসবোৰ ভাল কৰে তেনেহ'লে অতি শীঘ্ৰে আপোনালোকে ইয়াৰ পৰা সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি স্বাধীনতা আৰু স্বতঃস্ফূৰ্ততাৰে ভৰা দিন হ'ব। ঘৰত হঠাতে লোৱা সিদ্ধান্তই উত্তেজনাৰ সৃষ্টি কৰিব আৰু ইয়াৰ ফলত পৰিৱেশো বিনষ্ট হ'ব পাৰে। গতিকে আপোনালোকে হঠাতে সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। সকলোৱে মিলিত হৈ এক সিদ্ধান্তত যদি থাকে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব। আপোনাৰ নিৰ্বিকাৰ হাঁহিটোত আজি বয়োজ্যেষ্ঠসকলে সন্তুষ্ট হ'ব, কিন্তু তেওঁলোকে সাৱধানতাৰ পৰামৰ্শও দিব। সন্তানৰ সৈতে অপৰিকল্পিত মজাৰ সময়খিনি আপোনাক আজি হাঁহিৰে ভৰা অনুভৱ কৰাব। টকাৰ ক্ষেত্ৰত সৰু সৰু ক্ৰয় বা অভাৱনীয় খৰচৰ সম্ভাৱনা আছে, কিন্তু আনন্দ কঢ়িয়াই আনিব। ব্যৱসায়ত আপুনি পৰীক্ষা নিৰীক্ষা বা ৰিক্সি যিবোৰ চিন্তা চৰ্চা কৰিছিলে কামবোৰ, সেইবোৰত আপুনি অলপ আজি সতৰ্ক হৈ চলক আৰু সতেজতা আৰু আশা উদ্ভাৱন শক্তি আজি আপোনাৰ বাবে বিশিষ্ট বুলিও প্ৰমাণিত হ'ব। নতুন আৰম্ভণি বা পৰীক্ষামূলক চিন্তাধাৰাই আজি আপোনাৰ কৰ্মক্ষেত্ৰত উপকৃত কৰিব আপোনাক। সৃষ্টিশীল কৌশল বা ডিজাইনৰ সৈতে জড়িত অস্বাভাৱিক ধাৰণাবোৰে যথেষ্ট প্ৰভাৱ পেলোৱা বুলি আজি বিবেচনা কৰিব। উদ্যোগীসকলে প্ৰথমবাৰৰ বাবে তেওঁলোকৰ কাষ চাপি অহা ক্লায়েণ্টৰ পৰা আচৰিত ধৰণে ইতিবাচক সঁহাৰি লাভ কৰিব পাৰিব। চাকৰি প্ৰত্যাশীসকলে অভাৱনীয় ফোন বা সাক্ষাৎকাৰৰ সুযোগ লাভ কৰিব। আজি আপোনাৰ অলপ কিছু ৰিস্ক লোৱাৰ প্ৰয়োজনীয়তা থাকিব আৰু ইয়াৰ ফলত আপুনি নতুন কিবা এটা শিকাৰ ক্ষেত্ৰত আগবাঢ়িব। এনে কৰিলে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব আৰু পদোন্নতিৰো সৃষ্টি হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকৰ চঞ্চলতা আৰু ৰোমাঞ্চৰ প্ৰাধান্য থাকিব। আপোনাৰ নিৰীহ কথা বতৰা আৰু স্বতঃস্ফূৰ্ত পৰিকল্পনাত আপোনাৰ সংগীয়ে আপ্লুত হ'ব। অভাৱনীয়ভাৱে পৰিকল্পিত যিবোৰ আপোনালোকৰ মুহূৰ্ত থাকিব, সেইবোৰৰ ফলত আপোনালোকে এক ভাল সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হ'ব। অবিবাহিতসকলৰ বাবে প্ৰথম সাক্ষাৎকাৰৰ পৰাই আকৰ্ষণ গঢ় লৈ উঠা দেখা গৈছে। বিবাহিত দম্পতি আজি সৰু সৰু আচৰিত বা আউটিঙৰ ক্ষেত্ৰত আজি যদি আপোনালোকে বিবেচনা কৰে তেনেহ'লে সম্পৰ্ক ভাল হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকৰ কিছুমান নীতি নিয়মে আপোনালোকৰ হৃদয় আজি জয় কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি অলপ শক্তিশালী অনুভৱ কৰিব, কিন্তু আপোনালোকে মনোযোগ আৰু স্থিৰতাৰ অভাৱো অনুভৱ কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ শাৰীৰিক দিশত কিছু অভাৱে দেখা দিব পাৰে আৰু আপোনালোকৰ আজি এলাৰ্জিৰ কিছু সমস্যাও দেখা দিব পাৰে। গতিকে খাদ্যাভ্যাসবোৰ অলপ যত্ন সহকাৰে ল'বলৈ চেষ্টা কৰিব। মূৰৰ বিষৰ সমস্যা থাকিব, কিন্তু আপোনালোকে মানসিক চাপ যদি নলয় তেনেহ'লে এই ক্ষেত্ৰত আপোনালোকে সকাহ পাব আৰু আপোনালোকে বিভিন্ন ধৰণৰ অগ্ৰগতিও দেখা পাব। মানসিক স্বাস্থ্য ভালকৈ ৰাখিবলৈ হ'লে যোগাসনৰ ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ পৰিকল্পনা, দিশ বাছি লোৱা আৰু অগ্ৰগতিৰ বাবে প্ৰস্তুতিৰে ভৰা দিন অনুভৱ কৰিব। ঘৰত নতুন আৰম্ভণি বা পৰিৱৰ্তনে এটা কঠিন পৰিস্থিতিৰ পচন্দৰ সৃষ্টি কৰিব পাৰে। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শই আপোনাৰ দৃষ্টিভংগী স্পষ্ট কৰিব আৰু আপোনাৰ সন্তানৰ ভৱিষ্যতৰ লগত জড়িত ভৱিষ্যতমুখী সিদ্ধান্তৰ বিষয়ে আলোচনাও হ'ব পাৰে। গৃহিণীসকলে আজি গৃহ পৰিচালনাৰ ক্ষেত্ৰত নতুন পন্থাৰ কথা বিবেচনা কৰিব। আৰ্থিকভাৱে আপুনি সঞ্চয় আৰু বিনিয়োগৰ বিকল্পসমূহ তুলনা কৰিব লাগিব। সম্প্ৰসাৰণ বা নতুন স্থান ব্যৱসায়ৰ বাবে বিবেচনাৰ বিষয় হ'ব। কৰ্মক্ষেত্ৰত আজি সুযোগ আপোনাৰ মুকলি হ'ব। প্ৰকল্পৰ পৰিৱৰ্তন বা বিভাগৰ পৰিৱৰ্তন সম্ভাৱনা আছে। বিক্ৰী বা বিপণনৰ বৃত্তিত থকাসকলে নতুন বজাৰত প্ৰৱেশৰ বাবে অনুপ্ৰাণিত হ'ব। চাকৰি প্ৰত্যাশীসকলে দুটা ভিন্ন কোম্পানীৰ পৰা
অনুকূল সঁহাৰি পোৱাৰ সম্ভাৱনাও থাকিব। ইয়াৰ ফলত আপোনালোকে নিজৰ স্থিতিশীলতা ভাল কৰি ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকে গুৰুতৰ আলোচনা আপোনাৰ সংগীৰ সৈতে কৰাৰ সম্ভাৱনা আছে। আপোনাৰ সংগীৰ সৈতে ডাঙৰ সিদ্ধান্ত যেনে একেলগে থকা বিবাহ আদিৰ কথা বতৰা পতাৰ সম্ভাৱনা থাকিব। অবিবাহিতসকলে দুটা আকৰ্ষণীয় বিকল্পৰ মাজৰ পৰা এটা বাছি ল'লে বিভ্ৰান্তিবোৰ দূৰ হোৱা পৰিলক্ষিত হ'ব। বিবাহিত ব্যক্তিয়ে হয়তো নিজৰ সম্পৰ্কক নতুন দিশ দিবলৈ আৰু ইয়াক বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত ইতিবাচক পৰিৱৰ্তন থাকিব আৰু লগতে আপোনালোকৰ সম্পৰ্কতো ভাল প্ৰভাৱ দেখা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যাধিক মানসিক কাৰ্যকলাপৰ ফলত আপুনি ভাগৰুৱা হ'ব পাৰে, গতিকে জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু ফ'কাছবোৰ আপোনালোকৰ যদি বহিৰ্মুখী হৈ পৰে তেনেহ'লে আপোনালোকৰ কিছু মৃদুৰ প্ৰভাৱ পৰিব। অনিয়মিত খাদ্যাভ্যাস আৰু আপোনালোকৰ যিবোৰ কাম কৰিব সেইবোৰত যদি আপোনালোকে সুস্থ মানসিকতা বজাই নাৰাখে তেনেহ'লে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু বিৰূপ প্ৰভাৱ পৰিব পাৰে। সেইবাবে যি কাম কৰে আপোনালোকে সতেজতা বজাই ৰাখিবলৈ চেষ্টা কৰক। সেইবাবে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব পাৰে আৰু লগতে আপোনালোকে যিমান কম পাৰে আপোনালোকে মানসিক চাপ ল'বলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ হয়তো আৰ্থিক আৰু আৱেগিক নিৰাপত্তাহীনতাৰ অনুভৱ হ'ব পাৰে। ঘৰত আপোনালোকৰ খৰচ বৃদ্ধি আৰু আশা কৰা ধৰণৰ সহায়ৰ অভাৱৰ ফলত আপুনি আজি যথেষ্ট বোজা অনুভৱ কৰিব। কিন্তু আপুনি আজি আপোনাৰ যিসকল শুভাকাংক্ষী আছে ঘৰতে তেওঁলোকৰ সৈতে আপুনি কথাবোৰ স্পষ্টভাৱে কওক। ইয়াৰ ফলত তেওঁলোকে আপোনাৰ আগবঢ়াই লৈ যোৱাত আপোনাক বহু পৰিমাণে সহায় কৰিব। সন্তানৰ পাঠ্যক্ৰমৰ যি মাচুল সেইবোৰৰ বুজাও আপোনালোকৰ কিছু চিন্তিত কৰি তুলিব। গতিকে পৰিয়ালত এই কথাবোৰ আপোনালোকে প্ৰকাশ কৰক, তাৰ ফলত আপোনালোকৰ এইবোৰ গোটাওতে অলপ সহায়ক হ'ব। পলমকৈ ধন বা নথিপত্ৰৰ হতাশাৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায়ত মন্থৰতা বা গ্ৰাহক হ্ৰাস পোৱাৰ আশংকাই আপোনাক কিছু আজি অসুবিধা দিব। আজি আপোনালোকৰ আশা কম থাকিব, কিন্তু সহায়ে আপোনালোকৰ সহজে উপলব্ধ হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ কাম চলি থকাৰ যি প্ৰচেছ সেইবোৰ আপোনালোকে ভাল দেখা পাব আৰু আপোনালোকৰ কৰ্মচাৰীসকলে আপোনাক বহু পৰিমাণে সহায় কৰিব। লক্ষ্যৰ ক্ষেত্ৰত আপোনালোকে নিজৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিবলৈ চেষ্টা কৰক আৰু ভালদৰে মনোবল ৰাখিলে আপোনালোকে নিশ্চয় সফলতা অৰ্জন কৰিব পাৰিব। দলীয় সমৰ্থন কম উপলব্ধ হ'ব পাৰে, যাৰ ফলত আপুনি অকলে সংগ্ৰাম কৰিবলগীয়া বাধ্য হ'ব। গ্ৰাহকৰ নিষ্ক্ৰিয়তা বা মন্থৰ বজাৰৰ বাবে আজি উদ্যোগীসকল কিছু চিন্তিত হ'ব পাৰে, গতিকে ইয়াৰ বিকল্প বিচাৰিবলৈ আপুনি চেষ্টা কৰক। আৰু চাকৰি বিচৰাসকলে হয়তো প্ৰত্যাখ্যানত আজি দুখী হ'ব পাৰে, কিন্তু নতুন সুবিধাবোৰ বিচাৰিবলৈ আজি যত্ন কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব। আৱেগিক দূৰত্ব আজি প্ৰেমৰ সম্পৰ্কত আজি অনুভৱ কৰিব। ভুল বুজাবুজিবোৰ আৰু মনতাই সম্পৰ্কবোৰ শীতল কৰিব পাৰে, গতিকে ভুল বুজাবুজিবোৰ আঁতৰাই চলিবলৈ চেষ্টা কৰক আৰু সংগীক সদায় প্ৰাধান্য দিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব আৰু লগতে মধুৰতাও সৃষ্টি হ'ব। অবিবাহিতসকলেও প্ৰেমত হতাশা বা অৱহেলাৰ সন্মুখীন হ'ব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকৰ বাবে অলপ দুখজনক বুলিও প্ৰমাণিত হ'ব। এটা সম্পৰ্ক ভাঙি যোৱা যেন লাগিব পাৰে, কিন্তু আপোনালোকে যদি মনোবল উচ্চ ৰাখে আৰু সংযমতা বজাই ৰাখে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব। আজি আপোনালোকৰ সংগীয়ে আপোনাৰ সমৰ্থন বিচাৰিব, গতিকে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কবোৰ পুনৰ স্থাপন কৰিবলৈ সক্ষম হ'ব, কিন্তু ইগ' ভাৱ কোনো কাৰণতে নাৰাখিব, নহ'লে বাধা আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ ভৰি আৰু আঁঠুৰ বিষয়ত আপোনালোকে কিছু গধুৰতা অনুভৱ কৰিব পাৰে, গতিকে এই লক্ষণ আপোনাৰ অকল ভিটামিনৰ অভাৱত হ'ব পাৰে। সেইবাবে আপুনি ভিটামিনৰ সামগ্ৰী খাবলৈ যত্ন কৰিব আৰু লগতে আপোনালোকে পুষ্টিকৰ খাদ্য আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আপোনালোকে সুস্থ সবল হৈ উঠিবলৈ সক্ষম হ'ব। আৰু লগতে আপোনালোকে টোপনিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আপোনালোকে স্ক্ৰীন টাইম কমাই দিয়ক আৰু সুস্থ মানসিকতা বজাই ৰাখক। ইয়াৰ ফলত আপোনালোকে ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু স্বাস্থ্যৰ দিশতো আপোনালোকে ভাল প্ৰভাৱ দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনালোকৰ আত্মবিশ্বাস আৰু সাফল্যৰে জিলিকি উঠাৰ দিন অনুভৱ কৰিব। উদযাপনৰ বাবে আজি আপোনালোকে ঘৰতে পৰিকল্পনা কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত এক ভাল শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। আপোনাৰ অগ্ৰগতিৰ বাবে আজি বয়োজ্যেষ্ঠসকল গৌৰৱ কৰিব। সন্তানৰ সৈতে আপোনালোকৰ সুখৰ মুহূৰ্তবোৰ আপোনালোকৰ আজি বিশেষ কৰি তুলিব। কৰ্মৰত মহিলাসকলে তেওঁলোকৰ সামৰ্থ্যৰ আজি স্বীকৃতি লাভ কৰি আনন্দিত অনুভৱ কৰিব। আৰ্থিকভাৱে লাভ, বোনাছ আৰু উল্লেখযোগ্য ধন লাভৰ সম্ভাৱনা আছে। ব্যৱসায়ত আপোনালোকৰ অবিৰত অগ্ৰগতি আৰু স্বীকৃতিৰ প্ৰাধান্য পাব, গতিকে আপোনালোকে আজি যিকোনো ক্ষেত্ৰতে ঘৰুৱা সহায় ল'বলৈ যত্ন কৰিব।
কৰ্মক্ষেত্ৰত ফলাফল আৰু স্বীকৃতি আপোনাৰ পক্ষত হ'ব, গতিকে আজি আপোনালোকে ব্যৱসায়িক দিশতে হওক বা কৰ্মক্ষেত্ৰতে হওক ভাল প্ৰভাৱ দেখা পাব। নেতৃত্বৰ উত্থান হ'ব আজি আপোনাৰ, আৰু আপোনাৰ দলটোৱে আপোনাক আজি বিশ্বাসো কৰিব। পদোন্নতি বৃদ্ধি আৰু পুৰস্কাৰৰ শক্তিশালী ইংগিত ওলাইছে, গতিকে যিসকল নিয়োজিত হৈ আছে তেওঁলোকৰ বাবে ভাল আজি প্ৰভাৱ থাকিব। উদ্যোগীসকলে ক্লায়েণ্টৰ বিশ্বাস আৰু ব্ৰেণ্ড মূল্য যথেষ্ট বৃদ্ধিৰ অভিজ্ঞতা লাভ কৰিব। চৰকাৰী বা কৰ্পোৰেট প্ৰকল্পৰ বাবে অনুমোদন পোৱাৰ সম্ভাৱনাও আছে। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি উত্তেজনা আৰু উদযাপনৰ সময়ছোৱা বিৰাজ কৰা অনুভৱ কৰিব পাৰে। আপোনাৰ কৃতিত্ব আৰু ইতিবাচক শক্তিৰ দ্বাৰা অংশীদাৰসকল আকৰ্ষিত হ'ব। আপোনাৰ সম্পৰ্কত গৌৰৱ, সমৰ্থন আৰু ৰোমাঞ্চৰ বৃদ্ধি পাব। অবিবাহিতসকলে হয়তো এনে এজন সংগী বিচাৰি পাব যিসকলে তেওঁলোকক প্ৰেৰণা দিব আৰু উৎসাহী কৰি তুলিব। এনে কৰিলে আপোনালোকৰ আজি কৰ্মজীৱনতো কিছু ভাল প্ৰভাৱ দেখা পাব। বিবাহিত দম্পতীৰ বাবে আজি উদযাপন, ভ্ৰমণ বা সৰু সৰু উদযাপনৰ সম্ভাৱনা আছে। এনে কৰিলে আপোনালোকৰ মানসিক অৱস্থা ভাল হ'ব আৰু লগতে আপোনালোকৰ সম্পৰ্কতো মধুৰতা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ শক্তি আৰু সজীৱতা অধিক হৈ থাকিব। আপোনাৰ ছাল আৰু মুখখন আজি জিলিকি উঠিব। মৃদু মূৰৰ বিষৰ সমস্যা দেখা দিব পাৰে, কিন্তু আপোনালোকে যদি মানসিক অৱস্থা ভাল কৰিবলৈ যত্ন কৰে তেতিয়াহ'লে ভাল হ'ব, আৰু সেইবাবে নিসংগতাত কিছু সময় কটাওক আৰু ধ্যান কৰিবলৈ যত্ন কৰক। ই আপোনালোকৰ সুস্থ সবল কৰি তুলিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰে আজি আপোনালোকৰ এক পূৰ্ণতা আৰু সাফল্যৰ অনুভূতিৰ দিন অনুভৱ কৰিব। ঘৰতে দীৰ্ঘদিনীয়া এটা ইচ্ছা পূৰণে আপোনালোকক সকাহ দিব আৰু আনন্দও কঢ়িয়াই আনিব। বয়োজ্যেষ্ঠসকলে আপোনাৰ সফলতাক আজি আশীৰ্বাদ দিব। সন্তানৰ সৈতে এক পাৰিবাৰিক কৃতিত্বৰ মুহূৰ্তই দিনটোক আজি বিশেষ কৰি তুলিব। আৰ্থিকভাৱে আপুনি আজি কোনো লক্ষ্যত উপনীত হোৱাৰ আনন্দ বা পে'মেণ্ট সফলতাৰে নিষ্পত্তি কৰাৰ সকাহ পাব। ব্যৱসায়ত আপোনাৰ ব্ৰেণ্ডৰ প্ৰসাৰতা বৃদ্ধিৰ ফলত আজি আপোনালোকৰ সুনামো বৃদ্ধি পোৱা দেখা গৈছে। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ প্ৰকল্প বন্ধ বা চূড়ান্ত প্ৰতিবেদনে দৰ্শনীয় ফিনিচিঙৰ সৈতে সন্মান আনিব। আপোনাৰ নেতৃত্বৰ দক্ষতা আৰু কৰ্মনীতিৰ শলাগ ল'ব সকলোৱে। উদ্যোগীসকলে তেওঁলোকৰ ব্ৰেণ্ডৰ সীমা বৃদ্ধি কৰাৰ সুযোগ বিচাৰি পাব আৰু প্ৰধান ক্লায়েণ্টৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব। চাকৰি প্ৰত্যাশীসকলে তেওঁলোকৰ আকাংক্ষিত কোম্পানীটোৰ পৰা ইতিবাচক খবৰ লাভ কৰিব। ফ্ৰীলান্সাৰসকলে গ্ল'বেল প্লেটফৰ্ম বা বিদেশী ক্লায়েণ্টৰ সৈতে সংযোগ স্থাপনৰ সুযোগ পাব। আপোনাৰ আজি যিবোৰ ক্লায়েণ্ট থাকিব সেইবোৰ সকলৰ সৈতে আপুনি সংযমতা বজাই ৰাখি চলিলে তেওঁলোকৰ পৰা অধিক উন্নতিও দেখা পাব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে গভীৰ বুজাবুজি আৰু সম্পৰ্ক অনুভৱ কৰিব। পুৰণি মতানৈক্যবোৰ সমাধান হ'ব আৰু আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী দিশ ল'ব। অবিবাহিতসকলে হয়তো এনে এজনক বিচাৰি পাব যাৰ লগত তেওঁলোকে ভৱিষ্যত আভাস পাব। বিবাহিত দম্পতীৰ বাবে প্ৰেম, সমৰ্থন আৰু সন্মান নিখুঁতভাৱে মিলি যাব। আজি আপোনালোকৰ সম্পৰ্কত এক সুন্দৰ আৰম্ভণি যেন অনুভৱ হ'ব। যদি আপোনালোকে সৎ হৈ চলে আৰু সকলো কথা স্পষ্টভাৱে প্ৰকাশ কৰিব জানে, তেনেহ'লে আপোনালোকৰ সম্পৰ্কৰ দিশত কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে শক্তিশালী আৰু নিয়ন্ত্ৰিত অনুভৱ কৰিব। কিছুমান ভ্ৰমণ আৰু অত্যাধিক কাৰ্যকলাপে আজি আপোনালোকক কিছু মৃদু ভাগৰুৱা কৰি তুলিব, গতিকে বিশ্ৰামে আপোনাৰ শৰীৰক সম্পূৰ্ণৰূপে সজীৱ কৰি তুলিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনালোকৰ হৃদয়খন ভাৰসাম্য ৰক্ষা কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান হ'ব। ঘৰতে কোনো কথা, সিদ্ধান্ত বা আচৰণে আপোনাক বিচলিত কৰিব পাৰে, গতিকে বয়োজ্যেষ্ঠসকলৰ অসন্তুষ্টি বা দূৰত্বই উদ্বেগ বৃদ্ধি কৰিব। গতিকে তেওঁলোকৰ সৈতে ভালদৰে আপোনালোকে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সকলো সমাধান হৈ যাব। সন্তানৰ জেদীতাই আজি আপোনালোকৰ কিছু আঘাত দিব পাৰে, গতিকে তেওঁলোকক ভালদৰে বুজাবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা তেওঁলোকক বুজি পাব, আৰু প্ৰতিশ্ৰুতি ভংগ কৰিলে আৰ্থিক সহায়ৰ আগবঢ়োৱাত ব্যৰ্থ হ'লে আপোনালোকৰ হতাশাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ৰ ওপৰত আস্থা হেৰুৱালে অংশীদাৰিত্বৰ ওপৰত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকে কোনো ধৰণৰ আস্থা বা তেওঁলোকৰ সৈতে সম্পৰ্ক নাভাঙিব, নহ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰতো কিছু বাধা আহিব। কৰ্মক্ষেত্ৰত সমালোচনা বা ভুল বুজাবুজি আপোনাৰ মনত গভীৰ প্ৰভাৱ পেলাব। মতামতৰ ওপৰত মতানৈক্যই আপোনাৰ আত্মবিশ্বাসকো ক্ষতিগ্ৰস্ত কৰিব। গতিকে আপোনাৰ কামবোৰ আপুনি নিজে কৰি যাওক আৰু সকলোকে সমৰ্থন আগবঢ়াওক। ইয়াৰ ফলত আপোনালোকৰ সিদ্ধান্তবোৰ ল'বলৈ ভাল হ'ব আৰু কৰ্মক্ষেত্ৰত আপোনালোকে ভাল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। আৰু ক্লায়েণ্টৰ সৈতে আপোনালোকে প্ৰতিশ্ৰুতি ভালদৰে দিব, কোনো কাৰণতে যাতে ভংগ নহয়, নহ'লে ইয়াৰ ফলত আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীয়ে আঘাত দিব পাৰে আৰু ভুল বুজাবুজি বৃদ্ধি হ'ব পাৰে, গতিকে পুৰণি অভিযোগবোৰ পুনৰ উত্থাপন হোৱাৰ ফলত আপোনালোকৰ মনত কিছু
ব্যাঘাত জন্মিব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে অলপ সুস্থ মানসিকতা বজাই ৰাখি কোনো কাৰণতে বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব আৰু কোনো ধৰণৰ যাতে আপোনালোকৰ ভুল বুজাবুজি সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিলে ভাল হ'ব। প্ৰেমৰ বাবে আজি আপোনালোকৰ শান্তি আৰু সময়ৰ প্ৰয়োজন হ'ব। গতিকে যিমান পাৰে সময় লৈ আপোনালোকে বিস্তাৰিতভাৱে বুজাবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ মানসিক চাপে আপোনাৰ শৰীৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব। গতিকে মানসিক চাপ কমাবলৈ হ'লে আপোনালোকে নিসংগতাত কিছু সময় কটাই ধ্যান কৰিবলৈ যত্ন কৰক আৰু লঘু ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ক। আৰু দেখিব যে লাহে লাহে আপোনালোকৰ সকলোবোৰ পৰিস্থিতি ভাল হৈ আহিছে আৰু শাৰীৰিক দিশত আপোনালোকে সুস্থ সবল হৈ থাকিব পাৰিছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।